নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে। ট্ৰেজাৰীত গৈ আমি NPS-ৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে। সেই সময়তে মোলৈকে হোৱাটছআপ অহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে NPS নম্বৰটো দিব। স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব, হয়তো SCS কেইজনে অনুভৱ নকৰিব, APS কেইজনে অনুভৱ নকৰিব, বাকী সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম NPS নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ অহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিতো নিযুক্তিটো দিলে, কিন্তু NPS নম্বৰটো বনাওঁতে আমাক 500 টকা খোজা আৰম্ভ হৈছে। পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত, যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয়, এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই। এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ, যে এপইণ্টমেণ্টত টকা পইচা কোনেও নলয়। কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো, নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব? মই স্বচ্ছতা আনিব লাগিব। If I am a product of a spoiled system, then I have every right to earn money. মই এসময়ত শিক্ষামন্ত্ৰী থাকোঁতে কংগ্ৰেছ নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে। ট্ৰেজাৰীত গৈ আমি NPS-ৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে। সেই সময়তে মোলৈকে হোৱাটছআপ অহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে NPS নম্বৰটো দিব। স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব, হয়তো SCS কেইজনে অনুভৱ নকৰিব, APS কেইজনে অনুভৱ নকৰিব, বাকী সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম NPS নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ অহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিতো নিযুক্তিটো দিলে, কিন্তু NPS নম্বৰটো বনাওঁতে আমাক 500 টকা খোজা আৰম্ভ হৈছে। পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত, যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয়, এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই। এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ, যে এপইণ্টমেণ্টত টকা পইচা কোনেও নলয়। কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো, নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব? মই স্বচ্ছতা আনিব লাগিব। If I am a product of a spoiled system, then I have every right to earn money. মই এসময়ত শিক্ষামন্ত্ৰী থাকোঁতে কংগ্ৰেছ